Hello everyone, welcome back to EcoHipat e-learning platform. মই প্ৰিয়াক্ষী শইকীয়া আৰু আজি আমি এটা নতুন সিৰিজ লৈ আহিছো। সো এই সিৰিজটোত আমি ডিসকাস কৰিম about অসমীয়া সাহিত্য, Assamese language আৰু literature বেচিছত এই সিৰিজটো চলিব। এই সিৰিজটোত আমি ancient literature পৰা modern literature লৈকে ডিসকাস কৰিম। সো সিৰিজটো বেস থাকিব on MCQ বেচিছত আমি সিৰিজটো আগবঢ়াই নিম, ক্লাছটো আগবঢ়াই নিম। সো তেন্তে দেৰি নকৰো নহয় জানো। সো ফাৰ্স্ট কোৱেশ্চনটো it's on your screen দেখিছে নিশ্চয় তিনটা স্টেটমেন্ট আছে ৰাইট স্টেটমেন্ট বেস কোৱেশ্চন হয় ডাইৰেক্ট কোৱেশ্চন নহয় বাৰু প্ৰথম কোৱেশ্চনটো হয়তো অলপ টান পাব পাৰে বাকি কিটা সহজ হয় ঠিক আছে সো আপোনালোকে অ্যাটেম্প কৰিব নিজে পজ কৰি অ্যাটেম্প কৰিবলৈ চেষ্টা কৰিব মই স্টেটমেন্ট কিটা পঢ়ি দিছো এবাৰকে সো সুধিছে যে consider the following statements about Assamese language অসমীয়া ভাষাক লৈ এই তিনটা স্টেটমেন্ট আছে আমি পঢ়ি চাব লাগে Assamese evolved from Magadhi Prakrit which belongs to the Middle Indo-Aryan stage. So, অসমীয়া মগধী প্ৰকৃতৰ পৰা অসমীয়া ভাষাটো উৎপত্তি হোৱা বুলি কৈছে। মগধী প্ৰকৃতৰ পৰা অসমীয়া ভাষাটো উৎপত্তি হোৱা বুলি কৈছে আৰু Middle Indo-Aryan stage ডেভেলপ হৈছে mostly. So, মগধী প্ৰকৃতৰ বিষয়ে মই আশা কৰো শুনিছে বহুতে, হয় নাই? কৰবাত নহয় কৰবাতটো শুনিছে মগধী প্ৰকৃতৰ বিষয়ে মই সাধাৰণতে সেবা স্কুল বিলাকত 9 10ত পঢ়োৱা হয় ক্লাছ 9 10ত Second statement কৈছে the earliest form of Assamese appeared before 7th century. The 7th century আগৰ পৰাই অসমীয়াৰ একদম earliest form টো অসমীয়া ভাষাৰ অকমান আমি উমান পাওঁ। এটো একদম মিছা নহয়। ক'বাত নহয় ক'বাত সঁচা হয়। এটো কাৰেক্ট হয় ঠিক আছে আৰু এটো কাৰেক্ট হয় মই কৈ দিছো মগধী প্ৰকৃতৰ বিষয়ে যেহেতু মই কৈছো যে শুনিছে নিশ্চয় সো মগধী প্ৰকৃতৰ পৰাই অসমীয়া ভাষা উৎপত্তি হৈছে সঁচা কথা So first to correct হয় second to correct হয় because এটো অলপমান যদি আপোনালোকে শান্ত মনে যদি ভাবে আমাৰ যোনখন প্ৰথম ডাইনেষ্টি আছিল লিজেন্ডাৰী ডাইনেষ্টি নহয় লিজেন্ডাৰী ডাইনেষ্টি তো অসুৰ সকল আহে কিন্তু তাৰ পাছত যদি আমি বৰ্মন ডাইনেষ্টি চাও বৰ্মন ডাইনেষ্টি তো 6th আৰু 7th century সময়ৰ কথা হয় নাই বৰ্মন ডাইনেষ্টি পুষ্য বৰ্মনে আৰম্ভ কৰা বৰ্মন ডাইনেষ্টি যাৰ গ্ৰেটেষ্ট ৰুলাৰ হয় ভাস্কৰ বৰ্মন সেই বৰ্মন ডাইনেষ্টি আৰম্ভণি হৈছে কোনটো সময়ছোৱাত 6th century 6th century আশে-পাশে আৰম্ভ হৈছে নাই হেতু স্টাৰ্টিং পিৰিয়ড হয় বৰ্মন ডাইনেষ্টি আৰু 6th স্টাৰ্টিং পিৰিয়ড নহয় স্টাৰ্টিং তো 50 মানতে হৈ গৈছিল 5th century তে অলমোস্ট স্টাৰ্টিং হৈছে আৰু 6th লৈকে যথেষ্ট ওপৰলে বৰ্মন ডাইনেষ্টি গৈছিলে যথেষ্টখিনি বেলেগ ইনস্ক্ৰিপচনত বৰ্মন ডাইনেষ্টি বিষয়ে মেনশন আছে সো সেই সময়টোতে যেহেতু অসম হেতু সময়ত বাৰু অসম নাছিলে হেতু সময়ত বৰ্মন ডাইনেষ্টি আছিলে So সেই সময়তে যেহেতু বৰ্মন ডাইনেষ্টিৰ কথা বেলেগ ইনস্ক্ৰিপচনত মেনশন আছে সো কিবা না কিবা এটা প্ৰুফ তেতিয়াৰ পৰা আছে সো উমান পাও যে 7th century পৰাই অসমীয়া ভাষা লাহে এপিয়াৰ হৈছে ৰাইট এপিয়াৰ হৈছে লাহে মানে ওলাইছে লাহে সো এটো শুদ্ধ হয় সো এগেইন এটো তো মই ভাবো যে প্ৰথম স্টেটমেন্টটো বহুত শুনিছে নিশ্চয় যে মগধী প্ৰকৃতৰ পৰা অসমীয়া ভাষাটো উৎপত্তি হৈছে সেকেন্ড স্টেটমেন্টটো এটো যদিও আপোনালোকে ডাইৰেক্ট ডিকোড কৰিব নোৱাৰে অকমান যদি বহি ভাবে যদি অলপমান এনশিয়েন্ট হিষ্ট্ৰী পঢ়া আছে আগতে তেতিয়া যদি অলপমান ভাবে যে বৰ্মন ডাইনেষ্টি কোনটো সময়ত আহিছিলে সমুদ্ৰগুপ্তৰ পিলত লিখা আছে বৰ্মন ডাইনেষ্টিৰ কথা ৰাইট পুষ্যহনৰ কথা লিখা আছে সো সেইখিনি কথা যদি আমি অলপ ভাবো তেন্তে আমি অলপ আন্দাজ লগাব পাৰো যে হয় এটো সময়তে হয়তো অসমীয়া ভাষা লাহে এপিয়াৰ হৈছে Third statement কৈছে non-Aryan elements had no influence on the development of Assamese যে non-Aryan elements Aryan culture নহয় যোন নেকি মানে মোস্টলি ক'বলৈ গলে যোনসকল অসুৰসকল আছিলে তেওঁলোকৰ আমাৰ ভাষাৰ ডেভেলপমেন্টৰ লগত কোনো ধৰণৰ ইনফ্লুয়েন্স নাই এটোটো হ'ব নোৱাৰে এগেইন এই থাৰ্ড স্টেটমেন্টটো যদি কোনোবাই নাজানেও তেতিয়া অলপ প্ৰ্যাকটিক্যালি যদি ভাবে আমাৰ যোনসকল বৰ্মন ডাইনেষ্টিৰ আগৰ কথা ঠিক আছে বৰ্মন ডাইনেষ্টি এস্টাবলিশ হোৱাৰ আগৰ কথা যোনসকল অসুৰসকল আছিলে নৰকাসুৰ আছিলে ৰাইট বেলেগ বহুত কেইজন আছিলে ভীষ্মক ৰজা আছিলে বনসুৰ আছিলে ৰাইট সো হেতু সময়ত যথেষ্ট নন আৰিয়ান ৰজা আছিলে যোনসকল আৰিয়ান নহয় নন আৰিয়ান হয় সো নন আৰিয়ান ৰজা যেহেতু আছিলে আগৰ পৰাই কেনেকে এটা ভাষাত সেই নন আৰিয়ান এলিমেন্টস নাথাকিব এটোতো অসম্ভৱ দৰে কথা মানে অসমত কিবা এটা বস্তু বনিছে আৰু অসমৰ লগত লিংকে নাই হেতু হ'ব নোৱাৰে নহয় জানো সো আমি যদি প্ৰ্যাকটিক্যালি চাবলৈ যাওঁ এই স্টেটমেন্টটো প্ৰ্যাকটিক্যালি ৰং হ'ব সো যেহেতু এই দুটা শুদ্ধ হয় আৰু সুধিছে যে কোনটো স্টেটমেন্ট কারেক্ট সুধিছে ইনকারেক্ট সোধা নাই কারেক্ট সুধিছে কেনে আনসার হ'ব বি অপশন নাম্বার বি উইল বি দা আনসার 1 and 2 only এতিয়া আমি অলপমান চাই লম অসমীয়া ভাষা কেতিয়া কেনেকে কি হৈছিল উৎপত্তি কেনেকে হৈছিল সো Assamese or অসমীয়া is an Indo-Aryan language হয় আৰু সেকেন্ড স্টেটমেন্টত কোৱাৰ দৰে 7th century আগে ইভলভ হৈছে
আৰু এইটো শুদ্ধ যে মগধী প্ৰকৃতৰ পৰাই ইভলভ হৈছে মগধী প্ৰকৃতৰ পৰাই উৎপত্তি হৈছেগে Indo-Aryan Magadhi Prakrit. Although basically Assamese is an Aryan language, however, the non-Aryan languages contributed to the development of it. So definitely non-Aryan language contribution থাকিব কিয়নো এই জায়গাটুকুৰাত বৰ্মন ডাইনেষ্টি অহাৰ আগত বা পালা ডাইনেষ্টি অহাৰ আগত বা যিকোনো বেলেগ ডাইনেষ্টি অহাৰ আগত অসুৰসকল আছিলে বনসুৰ ভীষ্মক তেওঁলোক আছিলে হয় নাই সো নন আৰিয়ান এলিমেন্টছ আছিলে ডেফিনেটলি আছিলে সো ইনফ্লুৱেঞ্চটো কৰিব যদি আমি সদায় ভাল মানুহৰ লগত থাকো আৰু যদি আমাৰ যদি মনটো বেয়া হয় ভাল মানুহৰ লগত থাকিলে ভাল মানুহৰ ইম্পেক্ট হ'ব আৰু যদি আমি ভাল হয় আৰু বেয়া মানুহৰ লগত থাকো তেতিয়া আমাৰো মনটো বেয়া হ'ব আমাৰ মনটো লাহে লাহে নেগেটিভ সাইডে যাব ৰাইট সো ইম্পেক্টটো কৰিবই ঠিক তেনেদৰে নন আৰিয়ান ল্যাঙ্গুৱেজৰ ইম্পেক্ট কৰিছিলে The language took its form around 10th century. 10th শতাব্দত 10th century যোনটো অসমীয়া ভাষা আছে আমাৰ ভাষাটো সেইটো সময়ত ফৰ্মেশন লৈছে প্ৰপাৰ ফৰ্মেশন লৈছে মানে বুজিছে লাহে লাহে লিখাত আহিছে আৰু লাহে লাহে In the past, it was court language of the Ahom kingdom. তো বহুতসকলে গম পায় জানে নিশ্চয় যে আহোম ৰাজ্যত কোৰ্ট ল্যাঙ্গুৱেজ হিচাপে অসমীয়া ভাষাটো ব্যৱহাৰ কৰা হৈছিলে যদিও প্ৰথমতে টাই ভাষা আছিলে কিন্তু পাছলে অসমীয়া ভাষাটো কোড ল্যাঙ্গুৱেজ হিচাপে ব্যৱহাৰ কৰা হ'ল নাও এই মেপখন এই ফ্লো চাৰ্টখন আপোনালোকৰ স্ক্ৰিনত অলপমান ব্লাৰ হ'ব পাৰে অলপমান নট সো ভেৰি ক্লিয়াৰ হ'ব পাৰে তাৰ কাৰণে আপোনালোকে পিডিএফটো ডাউনলোড কৰি ল'ব আৰু মই ভাবো এনেকুৱা ধৰণৰ ফ্লো চাৰ্ট বিলাক পৰীক্ষাৰ কাৰণে ভাল হয় পৰীক্ষাত আমি সহজে বুজিব পাৰো যে ক'ৰ পৰা কোনটো ভাষা কেনেকৈ উৎপত্তি হৈছে সো যদি ইয়াত ভালকে দেখা নাই তেন্তে বেছি টেনচন নল'ব চিন্তা কৰা কোনো কাৰণ নাই পিডিএফটো ডাউনলোড কৰিলে ধুনীয়াকে তাতে দেখা পাব আৰু মই মাৰ্ক কৰিয়ে দিম এনেও আমাৰ সংস্কৃত ভাষাৰ পৰা তিনটা ভাষা উৎপত্তি হৈছে স্বৰা শ্ৰেণী মহাৰাষ্ট্ৰী আৰু মগধী স্বৰা শ্ৰেণী ওয়েস্টাৰ্ণ সাইডে ব্যৱহাৰ হয় যোনসকল ওয়েস্টাৰ্ণ সাইডে ষ্টেট আছে তাত ব্যৱহাৰ হয় যেনেকৈ গুজৰাট ৰাজস্থান সেইবিলাকত ব্যৱহাৰ হয় পঞ্জাবত ব্যৱহাৰ হয় মহাৰাষ্ট্ৰৰ যোনটো আছে এই ল্যাঙ্গুৱেজটো হাত মেলি গৈ কোনকিটা জেগাত ব্যৱহাৰ হৈছে সাউথ ইণ্ডিয়া সাইডে কোনকানিটো আপোনাৰ সাউথ ইণ্ডিয়াত কোৱা হয় মাৰাঠী তাৰ পাছত আহে মগধী এই মগধীৰ পৰাই আমাৰ অসমীয়া ভাষাটো উৎপত্তি হৈছে মগধীৰ পৰা দেখিছে ইয়াত অসমীয়া বেংগলী আছে অসমীয়া বেংগলী বেলেগকে আছে দেন ওড়িয়া বেলেগকে আছে বিহাৰ বেলেগকে আছে ইষ্টাৰ্ণ হিন্দী বেলেগকে আছে অসমীয়া বেংগলী কিন্তু এটা ভাগত আছে বুলি ক'ব পৰা যায় যদি আমি ইউনিট বুলি কওঁ ভাগ কৰি যদি ভাগটো কৰা আমি হিচাপটো চাওঁতে মই মন কৰিম যে মগধীৰ পৰা এটা ভাগ বেলেগকে আছে যোনটো আছামিজ আৰু বেংগলী তাৰ ৰিজনটো এইটো আমি সকলোৱে গম পাওঁ যে অসমীয়া ভাষা আৰু বেংগলী ভাষা বহুতে একে ৰ শব্দটো বাদ দি ৰ যোনটো এলফাবেট আছে সেই এলফাবেটটো বাদ দি বাকি গোটেইখিনি একে নহয় জানো সেইকাৰণে একেলগে আছে এইফালে যদি বিহাৰীক চাই বিহাৰী ভাষাটো তিনটা ভাগ হৈ আছে মেথলি মগহী ভোজপুৰী ৰাইট কিন্তু মগধীৰ পৰা অসমীয়া বেংগলী দুটা ভাগ একেলগে আছে এগেইন এটা প্ৰেক্টিস কোৱেশ্চন আছে এটো আপোনালোকে পজ কৰিব এটেম্প কৰিব ঠিক আছে নিজে পজ কৰি এটেম্প কৰি চাবচোন চেষ্টা কৰি চাওক সো প্ৰথম স্টেটমেন্টত কৈছে এগেইন দিস স্টেটমেন্ট বেস কোৱেশ্চন হয় কনসিডাৰ দ্য ফলোইং স্টেটমেন্টস ৰিগাৰ্ডিং লিংগুইস্টিক পলিসি অফ আসাম আমাৰ অসমৰ যোনটো লিংগুইস্টিক পলিসি আছে ভাষাক লৈ যি আইন আছে ভাষাক লৈ যোনখিনি আইন আছে তাৰ ওপৰত প্ৰশ্নটো আছে প্ৰথম স্টেটমেন্টটো কৈছে বেংগলী ইজ ৰেকগনাইজড এজ দ্য অফিচিয়েল ল্যাঙ্গুৱেজ ইন দ্য বাৰাক ভেলী ডিস্ট্ৰিক্ট যে বাৰাক উপত্যকাত বেংগলী ভাষাটো অফিচিয়েল ল্যাঙ্গুৱেজ হিচাপে ব্যৱহাৰ হয় ৰেকগনাইজ কৰা হৈছে দ্বিতীয়তে কৈছে মণিপুৰী ইজ ৰেকগনাইজড এজ এন এছ'চিয়েট অফিচিয়েল ল্যাঙ্গুৱেজ অনলি ইন দ্য বাৰাক ভেলী ডিস্ট্ৰিক্ট মণিপুৰী ভাষাটো এছ'চিয়েট অফিচিয়েল ল্যাঙ্গুৱেজ হিচাপে পৰিচয় দিয়া গৈছে ক'ত অকল বাৰাক উপত্যকাৰ জিলাসমূহত এটা প্ৰথম স্টেটমেন্টটো শুদ্ধ হয় ঠিক আছে বেংগলী ভাষাটো আমাৰ অসমৰ যদি আমি সাউথাৰ্ণ পাৰ্টটো চাওঁ এখন ধৰি লওক অসম অলপ ৰাফকে আঁকিছো ঠিক আছে ওকে সো এই জায়গাটোতে এইখিনি হৈছে বাৰাক ভেলী আমাৰ হয় না বাৰাক উপত্যকা এইখিনিতে আছে সো এই তিনিখন ডিস্ট্ৰিক্ট আছে কাছাৰ এটা শ্ৰীভূমি আৰু হাইলাকান্দি শ্ৰীভূমি আগতে কৰিমগঞ্জ আছিলে সো এই তিনিখন জিলাত ডিস্ট্ৰিক্টত বেংগলী ভাষাটো অফিচিয়েল ল্যাঙ্গুৱেজ হিচাপে ব্যৱহাৰ হয় সেইটো সঁচা কথা না আপোনালোকে মোক এইটো ক'ব যে মণিপুৰী ভাষাটো এছ'চিয়েট অফিচিয়েল ল্যাঙ্গুৱেজ হিচাপে ব্যৱহাৰ হয় নে নহয় বাৰাক ভেলী ডিস্ট্ৰিক্টত এইটো হয় যোনখিনি বাৰাক ভেলী ডিস্ট্ৰিক্ট আছে আমাৰ কাছাৰ হাইলাকান্দি আৰু শ্ৰীভূমি এই তিনিখন জিলাত মণিপুৰী ভাষাটো এছ'চিয়েট অফিচিয়েল ল্যাঙ্গুৱেজ হিচাপে ব্যৱহাৰ হয় কিন্তু স্টেটমেন্টটো শুদ্ধ নহয়
ষ্টেটমেণ্টটো শুদ্ধ নহয় বাৰাক ভেলীত এজ দ্য এছ'চিয়েট অফিচিয়েল লেংগুৱেজ ইউজ হয় কিন্তু ষ্টেটমেণ্টটো কিয় ভুল হয় কাৰণ অনলি শব্দটো আছে যে একমাত্ৰ বাৰাক উপত্যকাৰ জিলাসমূহতহে মণিপুৰী ভাষাটো এছ'চিয়েট অফিচিয়েল লেংগুৱেজ হিচাপে ব্যৱহাৰ হয় সেইটো নহয় কাৰণ বাৰাক ভেলী ডিষ্ট্ৰিক্টখিনিৰ লগতে হোজাই যোনখন ডিষ্ট্ৰিক্ট আছে যিহেতু হোজাই বাৰাক ভেলীত নপৰে বাৰাক উপত্যকাত নাহে হোজাইটো কিন্তু মণিপুৰী এজ এ এছ'চিয়েট অফিচিয়েল লেংগুৱেজ আছে হয়নে সুধিছে কোনটো কাৰেক্ট হয় 1 নম্বৰ statement 1 is correct 2 incorrect হয় কাৰণ অকল বাৰাক উপত্যকাত নহয় বাৰাক উপত্যকা ডিষ্ট্ৰিক্টছ খিনিৰ লগতে হোজাই ডিষ্ট্ৰিক্টতো মণিপুৰী এছ'চিয়েট অফিচিয়েল লেংগুৱেজ হয় so Assamese is the official language of the state under the provisions of the Official Language Act 1960 1960 যোনখন চৰকাৰী ভাষা আইন আছে সেই আইনখনৰ মতে আমাৰ অসমীয়া ভাষাটো আমাৰ অসম ষ্টেটৰ অফিচিয়েল লেংগুৱেজ হয় কিন্তু 1979হে অফিচিয়েল লেংগুৱেজ ইয়াৰ হিচাপে গণনা কৰে ইয়াৰ ৰিজনটো এইটো বিকজ ইয়াৰ আগত বেংগলী ভাষাটো বহুত বছৰলৈকে অফিচিয়েল লেংগুৱেজ হিচাপে ব্যৱহাৰ কৰিছিলে কোৰ্টসমূহ বা যিকোনো গভৰ্ণমেণ্ট ইনষ্টিটিউচনত ব্যৱহাৰ কৰিছিলে ব্ৰিটিছসকলে কিন্তু পাছলে আমাৰ যোনসকল সেইটো সময়ত লেখক আছিলে আনন্দৰাম ঢেকিয়াল ফুকন আছিলে বেলেগ আছিলে ব্ৰিটিছ নহয় আমেৰিকান মিছনাৰী ইয়াত বহুত ডাঙৰ এটা ৰোল আছে চ' তেওঁলোকৰ কষ্ট বিনিময়ত আমাৰ 1979ৰ আগত আমাৰ ইয়াত অসমীয়া ভাষা এজ এ অফিচিয়েল লেংগুৱেজ বঢ়াই দিয়া হ'ল এড্ৰেছ কৰি দিয়া হ'ল সেইকাৰণে 1979ক কোৱা গৈছে এজ দ্য অফিচিয়েল লেংগুৱেজ হিয়াৰ অসমীয়া ভাষাটো যিহেতু অফিচিয়েল লেংগুৱেজ হয় চ' মই সেইটো ইয়াত লিখা নাই সেইটো গম পাই নিশ্চয় সকলে হয় নাই চ' অসমীয়া ভাষা বাদ দি 3টা ভাষা আছে যোনকেইটা আমাৰ ইয়াত অফিচিয়েল লেংগুৱেজ নহলে এছ'চিয়েট অফিচিয়েল লেংগুৱেজ হিচাপে ব্যৱহাৰ হৈছে মানে অসমত চাবলৈ গ'লে 4টা অফিচিয়েল লেংগুৱেজৰ ভাষা আছে হয় নাই যদি অসমত চাবলৈ যাওঁ অফিচিয়েলি চাবলৈ গ'লে 4টা আমাৰ ভাষা আছে এটা হৈছে অসমীয়া ডেফিনেটলি দ্বিতীয়তে হৈছে বেংগলী ব্যৱহাৰ হৈছে অফিচিয়েল লেংগুৱেজ হিচাপে কাছাৰ শ্ৰীভূমি হাইলাকান্দি বাৰাক ভেলীৰ 3খন ডিষ্ট্ৰিক্টত অফিচিয়েল লেংগুৱেজ হয় তাৰ পাছত তৃতীয়টো আছে বড়ো ভাষা এছ'চিয়েট অফিচিয়েল লেংগুৱেজ হয় দেন আহে মণিপুৰী বাৰাক ভেলী ডিষ্ট্ৰিক্টসমূহ আৰু লাষ্টত হোজাই চ' হাইলাকান্দি শ্ৰীভূমি কাছাৰ আৰু হোজাই এই 4খন ডিষ্ট্ৰিক্টত 2024ত যোৱা বছৰ এইটো ৰেকগনিশ্যন দিয়া গৈছে অসম চৰকাৰৰ ফালৰ পৰা যে মণিপুৰী ভাষাটো এই 4খন ডিষ্ট্ৰিক্টত এছ'চিয়েট অফিচিয়েল লেংগুৱেজ হিচাপে থাকিব অফিচিয়েল লেংগুৱেজ নহয় আগতে এইটো এছ'চিয়েট অফিচিয়েল লেংগুৱেজ হয় ঠিক আছে না অসমীয়া সাহিত্য যদি আমি চাবলৈ যাওঁ যে অসমীয়া সাহিত্যৰ কি ভাগ আছে কেনেকে আছে মই এটা সহজ ভাগ এটা কৰি দিছো যাতে আমি আগবাঢ়ি যাওঁতে আমাৰ অকলো খোকোজা নালাগে আৰু ইজিলি যাতে চিৰিজটো আগবাঢ়ি যায় চ' 2টা ভাগ প্ৰথমতে আমি দেখা পাওঁ মৌখিক সাহিত্য আৰু লিখিত সাহিত্য চ' মৌখিকটো এইটো মোষ্টলি কথিত হয় ইয়াৰ কোনো ৰিটেন ফৰ্মেট নাই ঠিক আছে কোনো লিখিত নাই মৌখিক সাহিত্য অৰেল লিটাৰেচাৰ আৰু ৰিটেন লিটাৰেচাৰ আমাৰ পৰীক্ষাৰ কাৰণে এইটোহে ইম্পৰ্টেণ্ট বেছিকে সেইকাৰণে মই এইটো ইয়াত ডিছকাছ কৰা নাই বেছিকে একদম চমুকে ডিছকাছ কৰিম আমি ৰিটেন লিটাৰেচাৰটো ফ'কাছ কৰি ডিছকাছ কৰিম এটা ৰিটেন লিটাৰেচাৰৰ 3টা ভাগ আছে এনচিয়েণ্ট এৰা মেডাইভেল এৰা আৰু মডাৰ্ণ এৰা এই 3টা ভাগ আছে হয়নে এই 3টাৰ ভিতৰতে একদম গুৰুত্বপূৰ্ণ হয় মডাৰ্ণ এৰা আৰু মিডিয়েভেল এৰাৰো অকমান একেবাৰে মিছাকে ক'লেও ভুল হ'ব মই যে একেবাৰে নহয় এইটোও ভুল হ'ব হয় অলপমান গুৰুত্বপূৰ্ণ হয় কিন্তু সকলোতকৈ বেছি মডাৰ্ণ এৰা ইম্পৰ্টেণ্ট হয় আৰু তাৰ লগতে সমানে ইম্পৰ্টেণ্ট হয় বৈষ্ণৱ এৰাটো সেইটো সময়ৰ কথা যেতিয়া শংকৰদেৱ মাধৱদেৱে তেওঁলোকে কি লিখিছিলে তেওঁলোকৰ যোনসকল নাট আছিলে অংকীয়া নাট আছিলে সেইখিনি ইম্পৰ্টেণ্ট হয় ঠিক আছে সেইখিনি আমি মুখস্থ কৰিব চেষ্টা কৰিম মুখস্থ কৰিবলৈ মই ইজি টেকনিকো দিম আৰু বহুত সহজ হয় মোৰ মতে বহুত সহজ হয় অকণমান সময় দিলেই বহুত ইজিলি আমি মুখস্থ কৰিব পাৰো চ' এনচিয়েণ্ট এৰাত আমি চাৰ্যপদা আৰু মন্ত্ৰ সাহিত্যৰ বিষয়ে পঢ়ো মেডেভেল এৰাত আমি 3টা ভাগ পঢ়ো প্ৰি শংকৰী শংকৰদেৱ অহাৰ আগৰ যোনখিনি সময় আছে শংকৰদেৱ অহাৰ আগে যোনখিনি ধৰক লেখা হৈছিলে যোনসকল লেখক আছিলে সেইটো সময় কোৱা গৈছে প্ৰি শংকৰী ঠিক আছে দেন শংকৰী লিটাৰেচাৰ শংকৰী সাহিত্য মানে যেতিয়া শংকৰদেৱ আৰু মাধৱদেৱে সেই যোনটো সময়ত তেওঁলোক আছিলে যোনটো সময়ত তেওঁলোকে লিখিছিলে সেইটো হৈছে শংকৰী সাহিত্য বা শংকৰী লিটাৰেচাৰ আৰু তাৰ পাছৰটো হৈছে পোষ্ট শংকৰী লিটাৰেচাৰ মানে মিডিয়েভেল এৰাটো কমপ্লিটলি জড়িত হৈ আছে শংকৰদেৱ শ্ৰীমন্ত শংকৰদেৱৰ লগত জড়িত হৈ আছে শংকৰদেৱ অহাৰ আগৰ সময়তো এটা ভাগ শংকৰদেৱৰ সময়তো দ্বিতীয় ভাগটো আৰু তৃতীয় ভাগটো হৈছে শংকৰদেৱ
শংকৰদেৱৰ পাছৰ ভাগটো ঠিক আছে পোষ্ট শংকৰী এইখিনি ভাগ হয় এইখিনি মুখস্থ কৰাৰ কোনো প্ৰয়োজন নাই চিৰিজটো ভালকে খুচৰি মানে খৰচি মাৰি বুজি পাবলৈহে ভাগটো কৰিছো ঠিক আছে যেনেকে আমি পঢ়োতে একেবাৰতে গোটেইখিনি পঢ়ি নিব নোৱাৰো ন ভাগ কৰি পঢ়ো যে আজি চেপ্টাৰ 1 পঢ়িম কাইলৈ চেপ্টাৰ 2 পঢ়িম তেনেকে ভাগ কৰি দিছো ঠিক আছে দেন আহে মডাৰ্ণ এৰা প্ৰথমতে আহে মিছনাৰী লিটাৰেচাৰ আমেৰিকান বেপ্টিষ্টসকল আহিছিলে সেই আমেৰিকান বেপ্টিষ্টসকল মাইলছ ব্ৰনছন নাথান ব্ৰাউন শুনিছা নাম হয় নাই মাইলছ ব্ৰনছন নাথান ব্ৰাউন একদম কমন নাম হয় আমাৰ অসমৰ ইতিহাসত চ' তেওঁলোকে কি কৰিছিলে কি লিখিছিলে অৰুণোদয় বহুত ইম্পৰ্টেণ্ট হয় তাৰ পাছত আহে হেমচন্দ্ৰ গুণাভিৰাম বৰুৱাৰ সময়ছোৱা এইটো ছেকেণ্ড পিৰিয়ড হৈছে দেন থাৰ্ড পিৰিয়ডটো হৈছে ৰোমেণ্টিক এৰা অৰ বেজবৰুৱা এৰা লক্ষ্মীনাথ বেজবৰুৱা সময়ছোৱা আৰু শেষত আছে কাৰেণ্ট পিৰিয়ড মানে আজিৰ সময়ত যোনসকল লেখক লেখিকা আছে আজিৰ সময়ত যোনসকল লেখক লেখিকা আছে তাক আমি বেছি বিতংকে ডিছকাছ নকৰো তাত আমি মোষ্টলি মুখস্থ কৰাৰ কামহে আছে এই যোনটো ফৰ্থ পিৰিয়ড আছে ইয়াত দেখিছে নিশ্চয় এই সময়ছোৱাত আমি বেছিকে মুখস্থ কৰিব লগা বস্তু বেছি আছে কাৰণ এইটো সময়ত যোনসকল লোকে সাহিত্য এৱাৰ্ড পাইছে অসম সাহিত্য এৱাৰ্ড পাইছে বা জ্ঞানপীঠ বঁটা পাইছে আগতে যোনসকলে পাইছে তেওঁলোকৰ বিষয়েহে আমি বেছিকে পঢ়ো ইন দ্য কাৰেণ্ট পিৰিয়ড চ' অৰেল লিটাৰেচাৰ বুলি ক'বলৈ গ'লে যেনেকে মই কৈছো যে মৌখিক সাহিত্য হয় আৰু ইয়াত একো লিখিত একো নাই ত' 6th চেঞ্চুৰীৰ পৰা 8th বা 9th চেঞ্চুৰীলৈকে আমি গম পাওঁ যে মৌখিক সাহিত্য সেইটো সময়ত আছিলে একো তেনেকে লিখিত নাছিলে আমি যে চাইছিলো যে 7th চেঞ্চুৰী আগে অসমীয়া ভাষাৰ উৎপত্তি হৈছিল আমি চাইছিলো হয় না যে 7th চেঞ্চুৰী আগে এপিয়াৰ হৈছিলে মনত আছে নাই নে পাহৰিলে বাৰু মই দেখাই দিছো এবাৰ যাতে ভালকে শুনাব পাৰে ইয়াত লিখা আছে যে বিফৰ 7th চেঞ্চুৰী আছামিজ লেংগুৱেজ লাহে লাহে ইভলভ হৈছে ওলাইছে সন্মুখলৈ আহিছে সেই সময়তো কিন্তু লিখিত একো নাছিলে আকৌ সেই সময়তো সকলো কথাতে আছিলে মানে কথিত আছিলে মৌখিক আছিলে মানুহৰ মুখে মুখে যোনখিনি আছে সেয়াই আৰু লিখিত একো নাই চ' সেইটো সময়ত ধৰক লোকগীত আছিলে যোনখিনি ফক চং লোকগীত আছিলে প্ৰবচন আছিলে ফকৰা যোজনা শুনিছা না সৰুতে চুৰ গলে বুদ্ধি বৰষুণ গলে জাপি এনেকুৱা কিবা এটা আছিলে বৰষুণ গলে জাপি চুৰ গলে বুদ্ধি হয় না এনেকুৱা আছিলে চ' ফকৰা যোজনাসমূহ আছে দেন ফক লিটাৰেচাৰ ফক চংছ এইবিলাক আমাৰ মাইথলজিকেল কিছুমান সাধু কথাৰ ওপৰত বেছ কৰি গীত বা সাহিত্য কিন্তু এইবিলাক মৌখিক হয় মানুহৰ মুখে মুখে এইবিলাক বিয়পি গৈছে লিখিত নহয় পাছতকে বহুতে লিখা আৰম্ভ কৰিছে তাৰ পাছত আমি এটা প্ৰেক্টিচ কুৱেশ্যন এতিয়া এটেম্প কৰিম ঠিক আছে The Charyapadas are associated primarily with which school of Buddhism? It is Buddhism বেলেগ স্কুল আছে মহায়ানা বুদ্ধিজম আছে হিনায়ানা আছে বজ্ৰায়না আছে মধ্যমাকা আছে সো আপোনালোকে মোক এইটো ক'ব লাগে যে চাৰিয়াপাদা কি হয় গম পায় নে সেইটো মই আগতে কৈ দিছো আপোনালোকক ৰিটেন লিটাৰেচাৰ যদি চাওঁ লিখিত সাহিত্য যদি চাওঁ লিখিত সাহিত্যৰ প্ৰথম ভাগটোত আহে চাৰিয়াপাদা দেখিছে ইয়াত চাৰিয়াপাদাসকলক কোৱা হয় যে এইসকলে আমাৰ অসমীয়া ভাষাৰ প্ৰথম লিখিত সাহিত্য হয় লিখিত সাহিত্যৰ ভিতৰত যদি প্ৰথম কিবা এক্সাম্পল আছে সেই এক্সাম্পলটোৱে হৈছে চাৰিয়াপাদা এক্সাম্পল সো ইয়াত সুধিছে যে চাৰিয়াপাদাসকল ইয়াত যে লিখা যে আছিলে চাৰিয়াপাদা মোষ্টলি বুকছৰ নিচিনা কিতাপৰ নিচিনা চাৰিয়াপাদাসকল সো চাৰিয়াপাদা এইখিনি ধৰক বুদ্ধিজমৰ কোনটো স্কুলৰ লগত জড়িত হৈ আছে সো ইয়াৰ আনসাৰ হয় বজ্ৰায়না স্কুলৰ লগত মোষ্টলি চাৰিয়াপাদা সকল জড়িত হৈ আছে এতিয়া আমি চাই যাম অকমান যে আমাৰ যোনটো একদম ৰিটেন লিটাৰেচাৰ বা লিখিত সাহিত্য প্ৰথম ভাগ আছে কি আছিলে কেনেকুৱা আছিলে সো প্ৰথম হৈছে চাৰিয়াপাদা the first instance of written literature কি হয় চাৰিয়াপাদা হয় first instance of written literature মানে যেতিয়া অসমীয়া ভাষাটো প্ৰথমতে লিখিত হ'বলৈ আৰম্ভ কৰিছে কিহত লিখিছে মানে কি লিখিছে এবিসিডি তো লিখা নাই প্ৰথম বা অ ক খ লিখা নাই কি লিখিছে চাৰিয়াপাদাস লিখিছিলে বুদ্ধিজমৰ বজ্ৰায়না ট্ৰেডিশনৰ লগত জড়িত হৈ চাৰিয়াপাদা লিখিছিলে the Charyapadas are collection of mystical poems songs and realization in the Vajrayana tradition of বুদ্ধিজমৰ যোনটো বজ্ৰায়না ট্ৰেডিশন আছে তেওঁলোকৰ যোনসকল পয়েম আছে কবিতা আছে গীত আছে সেই সমূহৰ বিষয়ে লিখা হৈছিলে আৰু চাৰিয়াপাদা কিন্তু চাৰিয়াপদ বুলিও কোৱা হয় কাৰিয়াপদ বুলিও কোৱা হয় ঠিক আছে অকল চাৰিয়াপাদা বুলি কোৱা নহয় বেলেগ নামো আছে চাৰিয়াপদ বুলিও কোৱা হয় These lyrics sung according to different classical ragas are also known as বৌদ্ধগান দোহা or চাৰিয়া গীত তো চাৰিয়াপাদ বুলিও কয় চাৰিয়াপাদাস বুলিও কয় চাৰিয়া গীত বুলিও কয়
বৌদ্ধগান বুলিও কয়, দোহা বুলিও কয়, আৰু এটা নাম দি কয় চাৰিয়া গীতি কোচ। ইয়াত যে লিখা আছে চাৰিয়া গীত, চাৰিয়া গীতি কোষ। কোষ যে কোষ মানে গম পায় না, এটা জেগাত য'ত গোটেইখিনি গোট খাই থাকে কোষ, সেইকাৰণে চাৰিয়া গীতি কোচ বুলিও কয় বা চাৰিয়া গীতি কোষ বুলিও কয়। চ' বেলেগ বেলেগ নাম দি কোৱা হয়, বৌদ্ধগান বুলি কোৱা হয় যিহেতু বুদ্ধিজমৰ লগত জড়িত। Scholars have ascertained that these Charyapadas were written during the period from 8th century to 12th century. তো এটা সময়সা বান্ধি দিয়া হৈছে যে এই সময়সা ভিতৰতে চাৰিয়াপাদাসমূহ লিখা হৈছে 8th century পৰা 12th century ভিতৰত লিখা হৈছে। The remnants of the Charyapadas are totally found or today found in the folk songs called দেহ বিচাৰৰ গীত। আজিৰ সময়ত যোনখিনি দেহ বিচাৰৰ গীত আছে, এই দেহ বিচাৰৰ গীতৰ মাজতে চাৰিয়াপাদাও যোনখিনি লিখা আছিলে সেই লিখাখিনি আমি বিচাৰি পাওঁ আজিৰ সময়ত। তাৰমানে আজিৰ সময়ত যদি আপুনি চাৰিয়াপাদা বিচাৰিবলৈ যায় হয়তো নাপাব, কিন্তু আজিৰ সময়ত আপুনি দেহ বিচাৰৰ গীত বিচাৰিলে পাব, আৰু সেই দেহ বিচাৰৰ গীতেই বেছ হৈ আছে অন চাৰিয়া গীত, বৌদ্ধ গান, দোহা অথবা চাৰিয়াপাদাস। কিবা এটা নাম আছে ন, একদম সহজ হয় কিন্তু এইখিনি টান নহয়। মানে আপুনি চাৰিয়াপাদা মুখস্থ ৰাখক, চাৰিয়াপাদা বা চাৰিয়া গীত। চাৰিয়া প্ৰথম শব্দটো কি হয়? চাৰিয়া। ইয়াতো প্ৰথম কি হয়? চাৰিয়া। চাৰিয়াটো মুখস্থ ৰাখিলে চাৰিয়া গীত। দেন আমি গম পাওঁ যে বুদ্ধিজমৰ বজ্ৰায়না ট্ৰেডিশ্যনৰ লগত জড়িত, তো বুদ্ধিজমৰ লগত জড়িত হৈ আছে তো বৌদ্ধ গান আৰু দোহা। দোহাটো বহুত সৰু নাম, শ্বৰ্ট নাম, মনত থাকি যাব, ৰাইট? আশা কৰো একো টান পোৱা নাই, সহজ হয় এইখিনি। তাৰপাছত ৰিটেল লিটাৰেচাৰত আহে মন্ত্ৰ সাহিত্য। মন্ত্ৰ সাহিত্য কিন্তু ৰিটেল লিটাৰেচাৰৰ লগতে অৰেল লিটাৰেচাৰটো আহে, লিখিত সাহিত্যৰ লগতে মৌখিক সাহিত্যটো আহে। মন্ত্ৰ সাহিত্য বেছি ইম্পৰ্টেণ্ট নহয়, মই জাষ্ট বুজাই দিছো কথাটো কি হয়। আমাৰ মায়ঙৰ কথা সকলে গম পায় নহয়, হয় নাই? মায়ং ব্লেক মেজিকৰ কেপিটেল বুলি কোৱা হয়। বহুত মানুহে এইটো এলিগেশ্যনছ লগাইছে এক প্ৰকাৰ চালে যে হয় তাত কলা যাদু কৰা হয়, ব্লেক মেজিক কৰা হয়। চ' এইটো কথা আগৰ পৰা অতীতৰ পৰাই মানুহে বিশ্বাস কৰে, অসমৰ মানুহে বিশ্বাস কৰে, ভাৰতৰ মানুহ বহুতে বিশ্বাস কৰে যে মায়ঙত কলা যাদু কৰা হয়। এতিয়া কলা যাদু কৰিবলৈ, যদি যাদু কৰিব লগা আছেই তেন্তে মন্ত্ৰ মাতিব লাগিব নহয়, মন্ত্ৰ নমতাকে যাদু নহয়। তো সেইটোৱে হৈছে মন্ত্ৰ সাহিত্য। এতিয়া ধৰক মই মায়ঙত আছো, মই ধৰক 80 বছৰ এগৰাকী বুঢ়ী আইতা, অকে, মই 80 বছৰ এগৰাকী বুঢ়ী আইতা হয়, আৰু মই বহুতখিনি মন্ত্ৰ জানো, কিন্তু কাৰ কেনেকে বেমাৰ ঠিক কৰিব পাৰে মই জানো। এতিয়া মায়ঙত যে মানুহৰ পৰা ভেকুলী বনাই দিয়া হয়, ভেকুলীৰ পৰা মানুহ বনাই দিয়া হয়, সেইটো হয় নে নাই মই নাজানো, কিন্তু মই এইটো গম পাওঁ যে তাত বহুতখিনি বেমাৰৰ ঠিক কৰা, ধৰক যোনসকল হেল্থৰ লগত জড়িত বহুতখিনি ইছ্যুজ তাত ঠিক কৰা হয়, সেইটো মই বহুতৰ পৰা শুনিছো, মেবি সেইটো সঁচাকে হয় চাগে। চ' তাৰ কাৰণে বহুতখিনি মন্ত্ৰ আছে কিবা কিবি, বিকজ মই যেনেকে বিশ্বাস কৰোঁ, বহুতে বিশ্বাস কৰে তেনেকে যে শব্দ শক্তি আছে, তেনেকৈ বহুত শব্দ ব্যৱহাৰ কৰি মায়ঙত বহুতখিনি যাদু মন্ত্ৰ কৰা হয়। যোনখিনি যাদু মন্ত্ৰ হয় আল্টিমেটলি সেইখিনি ধৰক ভালৰ কাৰণে কৰা হয়, হপফুলি বহুতে ব্লেক মেজিক বুলি কয়, যি কি হওক নহওক, কথাটো এইটো যে মই যদি এগৰাকী 80 বছৰীয়া বুঢ়ী আইতা হয়, আৰু মই যদি নিজৰ নেক্সট জেনেৰেশ্যন, ধৰক মোৰ পুত্ৰক মই শিকাব খুজিছো যোনখিনি যাদু মন্ত্ৰ মই জানো, মই মোৰ পুত্ৰ বা মোৰ নাতিক মই শিকাম, তো মইতো মুখেৰে কম, মইতো লিখি নিদিওঁ, হয় নাই, যে এইটো মন্ত্ৰ আছে, এই মন্ত্ৰটো তুমি যদি ভালকে ফুকা তেন্তে এই বেমাৰটো ঠিক হৈ যায়, পানী লগা জ্বৰ বেমাৰ ঠিক হৈ যায়, বা যদি গাত খজুৱতি হয় এই মন্ত্ৰটো মাতি দিবা, তোমাৰ গাত খজুৱতি নাইকিয়া হৈ যাব। চ' সেই মন্ত্ৰ যোনটো আছে, মন্ত্ৰ বোলা বস্তুটো এজনৰ পৰা সিজনলৈ বাগৰি বাগৰি গৈ থাকিলে, জেনেৰেশ্যন ৱাইজ বাগৰি গৈ থাকিলে, আইতাকে পিতেকক কলে, পিতেকে নিজৰ পিতেকক কলে, তেনেকে বাগৰি গৈ থাকিলে, কিন্তু পাছলে বহুতখিনি লিখাও হ'ল। সেইকাৰণেই লিটেল লিটাৰেচাৰৰ ভিতৰত আপোনালোকে মন্ত্ৰ সাহিত্য দেখিছে, কিন্তু মন্ত্ৰ সাহিত্য অৰেলিও আছিলে অৰেলি, কিন্তু এতিয়া এইটো ৰিটেন হৈ গ'ল কাৰণে ৰিটেল লিটাৰেচাৰৰ ভিতৰত অনা গৈছে, কিন্তু আগতে সেই মুখেৰে মন্ত্ৰখিনি কোৱা হয় যে এইকেইটা মন্ত্ৰ আছে, এনেকে মন্ত্ৰ পাতিলে কোমোৰা এটা পাৰ চৰাই হৈ যাব, ৰাইট? চ' সেই মায়ঙা মৰিগাঁওৰ কথাখিনি মন্ত্ৰ সাহিত্যত মানে কোৱা গৈছে যে মৰিগাঁও মায়ঙত যোনখিনি মেজিক হয়, ব্লেক মেজিক হয়, হোৱাইট মেজিক হয়, যি হয় মুঠতে, চ' সেই মন্ত্ৰখিনি ধৰক এতিয়া লিখিতভাৱে লিখা হৈছে, চ' that's why it's under written literature. আৰু বহুতখিনি তন্ত্ৰ মন্ত্ৰৰ কথা আছে, সেয়াই, ইয়াত বেছিকে বুজিব লগা একো নাই, ইয়াত বেছি ইম্পৰ্টেণ্ট নহয় পৰীক্ষাৰ কাৰণে। দেন নেক্সট, এতিয়া আমি কুৱেশ্যন প্ৰেক্টিচ কৰিম আকৌ। The Assamese literary work Prahalad Charit was composed by whom? Prahalad Charit এখন লিটাৰেৰী ৱৰ্ক হয়, কোনে লিখিছে? মানৱ কন্দলীয়ে লিখিছে, ৰুদ্ৰ কন্দলীয়ে লিখিছে, অনন্ত কন্দলীয়ে লিখিছে নে হেম সৰস্বতীয়ে লিখিছে? কোনো এজন কন্দলীয়ে লিখা নাই, ঠিক আছে? লিখিছে স্বয়ং সৰস্বতীয়ে লিখিছে, কিন্তু প্ৰভু সৰস্বতী নহয়, হেম সৰস্বতীয়ে লিখিছে, ঠিক আছে? হেম সৰস্বতীয়ে প্ৰহ্লাদ চৰিত লিখিছে। দ্বিতীয়তে সোধা গৈছে আকৌ, আছামিজ পয়েট হু ট্ৰান্সলেটেড দ্য দ্ৰোণা পৰ্ব অফ মহাভাৰতা was? মহাভাৰতৰ বেলেগ বেলেগ পৰ্ব আছে,
হয় নাই আমি জানো সকলোৱে মহাভাৰত ৰামায়ণ এইবিলাকৰ বেলেগ বেলেগ পৰ্ব আছে যোনটো দ্ৰোণা পৰ্ব হয় দ্ৰোণাচাৰ্যৰ যোনটো পৰ্ব আছে সেইটো দ্ৰোণা পৰ্বটো মহাভাৰতৰ দ্ৰোণা পৰ্বটো কোনজন লোকে ট্ৰান্সলেট কৰি লিখিছিলে ৰুদ্ৰকণ্ডলী হেম সৰস্বতী মাধৱ কণ্ডলী আৰু কবিৰত্ন সৰস্বতী ইয়াত শুদ্ধ হৈছে মাধৱ কণ্ডলী মাধৱ কণ্ডলীয়ে মহাভাৰতৰ দ্ৰোণা পৰ্ব ট্ৰান্সলেট কৰিছিলে আশা কৰো এইখিনি আপোনালোকে পাৰিছে যিহেতু ক্লাছটো আমি লাইভ কৰি থকা নাই সেইকাৰণে মই কাৰণ আনচাৰ চাম এতিয়া যি হওক মই একচুৱেলি এক্সপেক্ট কৰিছো যে এইখিনি আনচাৰ শুদ্ধ হৈছে দেই এইখিনি একদম বেছিক আছামিজ হিষ্ট্ৰী বা আছামিজ লিটাৰেচাৰ কুৱেশ্যন হয় মানে এইখিনি প্ৰায় বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ পৰীক্ষাত সোধা হয় তো মই আশা কৰিছো সকলোৱে যাতে শুদ্ধ আনচাৰ দিছে যদি কেনেবাকৈ কোনোবা শুদ্ধ আনচাৰ দিয়া নাই তেন্তে মই এটাই কথা ক'ম যে আপোনালোকে এতিয়া ৰিভিজন কৰাৰ সময় আহিছে বিকজ বহুতখিনি পৰীক্ষা আহি আছে আপোনালোকে ৰিভিজন কৰিব আৰু এই ক্লাছটো ভালকে মন কৰি চাই যাব পাৰিলে নোটছ বনাব আপোনালোকৰ নিজৰ হেল্প হ'ব সো এই কোৱেশ্চনটো এগেইন ডাইৰেক্ট কোৱেশ্চন হয় the poet মাধৱ কণ্ডলী was honored by শ্ৰীমন্ত শংকৰদেৱ with the title মাধৱ কণ্ডলী যোনজনে মাধৱ কণ্ডলী কোন আছিলে যোনে দ্ৰোণা পৰ্বটো ট্ৰান্সলেট কৰিছিলে হয় নাই মাধৱ কণ্ডলী was the one who translated the দ্ৰোণা পৰ্ব of মহাভাৰতা সো সুধিছে যে মাধৱ কণ্ডলীক শ্ৰীমন্ত শংকৰদেৱে কোনটো টাইটেল দিছিলে সেই টাইটেলটো হৈছে অপ্ৰমাদী কবি মাধৱ কণ্ডলীক শ্ৰীমন্ত শংকৰদেৱে অপ্ৰমাদী কবি টাইটেলটো দিছিলে প্ৰি বৈষ্ণৱ এৰা যদি আমি চাওঁ মানে আমাৰ শংকৰদেৱ অহা আগৰ সময়ৰ কথা সেইটো সময় 14th century সময়ৰ কথা এইখিনি সেইটো সময়ত যোনসকল ফেমাছ পয়েটছ আছিলে যোনসকল ধৰক কবি আছিলে তেওঁলোক হৈছে হেম সৰস্বতী ৰুদ্ৰকণ্ডলী মাধৱ কণ্ডলী হৰিহৰ বিপ্ৰ আৰু কবিৰত্ন সৰস্বতী ঠিক আছে হেম সৰস্বতী হেম সৰস্বতী ৰুদ্ৰকণ্ডলী মাধৱ কণ্ডলী হৰিহৰ বিপ্ৰ আৰু কবিৰত্ন সৰস্বতী আৰু তেওঁলোকে লিখা কিছু সংখ্যক গুৰুত্বপূৰ্ণ কিতাপ আমি চাই যাম হেম সৰস্বতীয়ে লিখা দুখন গুৰুত্বপূৰ্ণ লিটাৰেচাৰ হৈছে এখন হৈছে প্ৰহ্লাদ চৰিত যোনখন আমি চালো মানে ইয়াত চাইছিলো যে প্ৰহ্লাদ চৰিত হেম সৰস্বতীয়ে লিখিছিলে সো প্ৰহ্লাদ চৰিত আৰু হৰগৰী সম্বাদ এই দুখন লিখিছে কোনে হেম সৰস্বতী প্ৰহ্লাদ চৰিত আৰু হৰগৰী সম্বাদ ঠিক আছে দেন আহে ৰুদ্ৰকণ্ডলী অন্য একো নাই তেওঁলোকৰ গুৰুত্বপূৰ্ণ এটাই আছে যে মহাভাৰতৰ দ্ৰোণা পৰ্ব তেখেতে ট্ৰান্সলেট কৰিছে মহাভাৰতখনৰ যোনটো দ্ৰোণা পৰ্ব আছে সেইটো তেখেতে অসমীয়ালে ট্ৰান্সলেট কৰিছে মাধৱ ৰামায়ণ ৰিজনেল লেংগুৱেজত ট্ৰান্সলেট কৰিছে আমাৰ মুখৰ ৰামায়ণ আছে ৰামায়ণখন ৰিজনেল লেংগুৱেজত ট্ৰান্সলেট কৰিছে আৰু এইটো কোৱা হয় যে নৰ্থ ইণ্ডিয়াত প্ৰথম ট্ৰান্সলেশ্যন ৰিজনেল লেংগুৱেজত তেখেতে কৰিছে মানে উত্তৰ ভাৰতৰ পিনে ৰামায়ণ প্ৰথমবাৰৰ বাবে ৰিজনেল ভাষা এটাত তেখেতে ট্ৰান্সলেট কৰিছে আৰু শংকৰদেৱে তেখেতক অপ্ৰমাদী কবি যোনটো উপাধি আছিলে সেইটো দিছিলে সেই সময়ত এজন কিন্তু মেথমেটিচিয়ানো আছিলে আপোনালোকে চিনি পায় মেথছ টিচাৰ আমাৰ নিৰ্মল ছাৰ তো সেই সময়তে এজন তেনেকুৱা ছাৰ এজন আছিলে নিৰ্মল ছাৰৰ নিচিনা কিন্তু তেখেত বহুত ধৰক বিজ্ঞ আছিলে ঠিক আছে তেখেত হৈছে বকুল কায়স্থ হি ৱাজ আ ভেৰি ফেমাছ মেথমেটিচিয়ান তেখেতে লিখা কিতাপখনৰ নাম হৈছে কিতাবত মঞ্জৰী তেখেতে লিখা যোনখন অংকৰ কিতাপ আছিলে সেইখন হৈছে কিতাবত মঞ্জৰী এইখনতো মই আজিলৈকে বিচাৰি পোৱা নাই যদি কোনোবাই ক'ৰবাত বিচাৰি পায় মোক জনাব কিতাবত মঞ্জৰী 1434 লিখা হয় কামৰূপ কিংডমৰ তেখেত মেথমেটিচিয়ান আছিলে হৰিহৰ বিপ্ৰয়ে বহুতখিনি লেখা লিখিছিলে ত' হৰিহৰ বিপ্ৰৰ সময়ত কি গুৰুত্বপূৰ্ণ কথা আছে যোনখিনি মুখস্থ ৰাখিব লাগিব চাই লওঁ চ' হৰিহৰ বিপ্ৰ ধৰক সি আৰম্ভণি সময়ৰ এজন তেখেত কবি হয় বা লেখক হয় ঠিক আছে যোনটো সময়ত মাধৱ কণ্ডলী ৰুদ্ৰকণ্ডলী হেম সৰস্বতী কবিৰত্ন সৰস্বতী আছিলে সেইটো সময়ৰে হৰিহৰ বিপ্ৰ হয় চ' তেখেত আছিলে কমতাপুৰ ৰজা দুৰ্লভ নাৰায়ণৰ আণ্ডাৰত যেতিয়া দুৰ্লভ নাৰায়ণে ৰাজত্ব কৰি আছিলে সেইটো সময়তে তেখেতৰ কোৰ্টত আছিলে হৰিহৰ বিপ্ৰই কম্প'জ কৰা 3খন কিতাপৰ নামত জড়িত হৈ আছে এটা শব্দ যুদ্ধ 3খন লিখিছে 3খনে যুদ্ধৰ লগত জড়িত হৈ আছে হয়নে প্ৰথমখন আছে বব্ৰুবাহনৰ যুদ্ধ দ্বিতীয়খন হৈছে লভকুশ যুদ্ধ আৰু তৃতীয়খন হৈছে তম্ৰধ্বজ যুদ্ধ which are taken from Jamini Assamid জামিনী এজন লেখক হয় আৰু তেখেতৰ কিতাপৰ পৰা এইখিনি তুলি লোৱা হৈছে আৰু তেখেতে এইখিনি লিখি উঠিছে
মানে হৰিহৰ বিপ্ৰয় যামিনীৰ কিতাপৰ পৰা এইখিনি তুলি লৈ অসমীয়াত আমাৰ লিখিছে হৰিহৰ বিপ্ৰয় নামটো শুনাৰ লগে লগে মনত ৰাখিব যে হৰিহৰ বিপ্ৰয় যুদ্ধ ভাল পায় হৰিহৰ বিপ্ৰয় যুদ্ধ ভাল পায় কি কি যুদ্ধ আছে বব্ৰু বাহনৰ যুদ্ধ লভকুশৰ যুদ্ধ আৰু কমৰাধ্বজৰ যুদ্ধ হয়নে যুদ্ধ বুলি মনত ৰাখিলে হ'ল বাকিখিনি নামখিনি লাহে লাহে আপুনি দুদিন চাওক তিনদিন চাওক পিডিএফ খন ডাউনলোড কৰি ল'ব তিনদিন চাওক তিনদিনৰ পাছত আপোনাৰ নামকেইটা মুখস্থ থাকি যাব আপুনি বছ এটা বস্তু সম্ভৱ মুখস্থ ৰাখিব লাগিব যে হৰিহৰ বিপ্ৰয় যুদ্ধ ভাল পায় Okay, so class to ইয়াতে সামৰিলো মই ভাবিছো আৰু অলপ আনিম কিন্তু অলৰেডি আধা ঘণ্টাকে বেছি হৈ গ'ল ক্লাছটো ডিসকাশন কৰোঁতে সো ক্লাছটোৰ পিডিএফটো আপোনালোকে আমাৰ অফিচিয়েল টেলিগ্ৰাম চেনেল আৰু মোৰ পাৰ্সোনেল টেলিগ্ৰাম চেনেল দুইটাতে পাব আপোনালোকে জয়েন কৰি দিব যদি জয়েন কৰা নাই আৰু যদি ক্লাছটো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব টিল দেন সি ইউ ইন দ্য নেক্সট ক্লাছ থ্যাংক ইউ